শুক্রবার সকালে ডিব্রুগড়ে বেশ কয়েকটি প্রকল্পের শিলান্যাস করেন মুখ্যমন্ত্রী। সচিবালয় চত্বরে মুখ্য সচিব, অতিরিক্ত মুখ্য সচিব, মন্ত্রিসভার সদস্যদের কোয়ার্টার ও একটি প্রেক্ষাগৃহের শিলান্যাস করেন মুখ্যমন্ত্রী। এই প্রকল্পের নির্মাণ কাজে ব্যয় হবে প্রায় ৬০ কোটি টাকা। আগামী ১ বছরের মধ্যে সম্পন্ন হবে নির্মাণ কাজ। সাংবাদিকদের একথা জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এদিন সকালে মার্ঘেরিটা বিধানসভা আসনের পর্যালোচনা বৈঠকেও অংশ নেন মুখ্যমন্ত্রী। ৪ দিনের সফর শেষে শুক্রবার দুপুরে হেলিকপ্টারে গুয়াহাটি ফিরবেন মুখ্যমন্ত্রী। কেইবাটাও আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ আৰু সেই ধাৰাকে অব্যাহত ৰাখি আজি ৰাতিপুৱা আমি আৰু এটা নতুন কাম ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ। সেয়া হৈছে প্ৰায় ৬০ কোটি টকা ব্যয়েৰে আমি পুৰণা জলসম্পদ বিভাগৰ এই কমপ্লেক্সত এটা ৩৬০ গৰাকী মানুহ বহি সভা কৰিব পৰাকৈ এটা অডিটৰিয়াম আৰু ১৫০ মানুহ বহি কাম কৰিব পৰাকৈ এটা কনফাৰেন্স ৰুম, ২০ জন মন্ত্ৰী বহিব পৰা ২০ জন মন্ত্ৰীৰ চেম্বাৰ, ১০ জন মন্ত্ৰী থাকিব পৰা এটা কোঠাৰ আৱাস আৰু মুখ্য সচিবকে ধৰি ৫ জন জ্যেষ্ঠ বিষয়া একেলগে বহি কাম কৰিব পৰাৰ ব্যৱস্থা আৰু তাৰ লগত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া বহিব পৰাৰ ব্যৱস্থাকে ধৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ভাবোঁ যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব। অহা ২ মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত ল'ম। তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে আৰু বিধানসভাৰ লগতে ১০০০ মানুহ বহিব পৰাকৈ এটা আটকধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম। বিধায়কৰ আৱাস আদিও আমি নিৰ্মাণ কৰিম। এই প্ৰকল্পটো আমি অহা ২ মাহত কাম আৰম্ভ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। ডিব্ৰুগড়ত অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি ৬০ কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰীসভাৰ ব্যৱস্থা, মুখ্য সচিবৰ ব্যৱস্থা দিও আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম।